আজি এবিধ চাটনি বনাবলৈ লৈছোঁ গম পাইছেনে ভাবিলোঁ আপোনালোকৰ শ্বেয়াৰ কৰোঁ বুলি এয়া দেখিছেনে কঁঠাল গুটি আমি কঁঠাল খাই গুটিখিনি নেপেলাওঁ ধুই পখালি পূৰা ধুনীয়াকৈ শুকাই মেলি থৈ দিওঁ আৰু ইফালে লৈ লৈছোঁ মই জলকীয়া আৰু কেইফুটামান নহৰু আৰু এইখিনিতে মই পিচি ল'ম তাৰ শিলপতাত মই এইখিনি নিমখ জলকীয়া আৰু নহৰু মিক্সিত যিমানে পিচিলেও পূৰা মিহি নহয় আমাৰ শিলপতাই মেইন আৰু নিমখ আৰু জলকীয়া আৰু নহৰুখিনি পিছা মোৰ হৈ গ'ল এতিয়া মই কঁঠাল গুটিখিনি চৌকাত পুৰি লৈছোঁ কঁঠাল গুটিখিনি খাই বৰ সোৱাদ লাগে গম পাইছেনে এনেদৰে আপোনালোকে কেতিয়াবা খাইছেনে বাৰু কমেণ্টত জনাবচোন মই কিন্তু খাই বৰ ভাল পাওঁ এটা যেহেতু কঁঠালৰ ছিজন আৰু এই ছিজনত কঁঠালৰ চাটনি কঁঠাল গুটিৰ চাটনি খাই বৰ ভাল লাগে চৌকাৰ তলত দি প্ৰায় 10 মিনিটমানৰ কাৰণে এঙাৰত পুৰিব লাগিব তাৰপিছত আৰু পিচি দিব লাগিব আৰু এয়া মোৰ চাটনিখিনি পিছা হৈ গ'ল এতিয়া ইয়াতে আৰু কিছুমান বস্তু দিব লাগিব আৰু ইয়াতে মই সৰু সৰুকৈ কাটি থৈছিলোঁ মিহি মিহিকৈ পিঁয়াজ ইয়াত অলপ দি দিছোঁ আৰু লগতে অলপ সৰিয়হৰ তেল গৰম কৰি থৈছিলোঁ মই এইখিনি তেল মাৰি দিম অলপ এইখিনি দি সানি দিছোঁ আৰু এখন ধুনীয়া চাটনি মোৰ ৰেডি হৈ গ'ল চব ইমান টেষ্টি দেখাইছে আৰু মোৰ চাটনি ৰেডি তেন্তে আজিলৈ আহোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই